BBC কলনীৰ এখন পূজা তাত আহি মুখ্যমন্ত্ৰী বহুতবাৰ কৈয়ে আছেতো গতিকে আমাৰ সকলো ৰাইজৰ লগত আজি পূজা চাইছো কালিও চাম সকলোকে লগ পোৱা যায় কথা বতৰা পতাৰ নালাগে মই আপোনালোকক এটা কথাই ৰাতিপুৱাৰ পৰা কৈ আছো না মই যি কৈছো ফেচবুক লাইভত কৈ দিছো শ্যামকানু মহন্তৰ যিটো আপডেট আছিল যে শেহতীয়াকৈ শ্যামকানু মহন্তই যিহেতু এটা ফেচবুক পোষ্ট দিছিল আৰু সেই বিষয় সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পুৱাৰ ভাগত যিহেতু কৈছিল যে তেওঁ যিকোনো যি ধৰণৰ নিৰ্দেশনা দিয়া হৈছে যে সময় যি দিয়া হৈছে সেই সময়ৰ ভিতৰত শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা হওক তেওঁ নিজে আহি আত্মসমৰ্পণ কৰিব লাগে অন্যথা যি অসম আৰক্ষী বা SIT দলে তেওঁলোকক দুয়োগৰাকীকে যিহেতু নিজে ধৰাৰ এটা যি সিদ্ধান্ত বা